শহীদ হলা তুমি ধুমুহা হলা জীৱৰ দৈছিলা হৈ ৰব তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ মাতৃৰ প্ৰতিভাগিনী প্ৰতি পিতৃৰে গৌৰৱ ন্যায়ৰ গান্ধী ধাৰী অৰ্জুন পলাতন শত কৌৰৱ লুইতৰ বহমান পানীত তেজেৰে অধিক বলিয়ান কৰিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ ভাগ্য আমাৰ জীৱনত তুমি এই জনম লভিলা দুৰ্ভাগ্য আমাৰ জীয়াবলে অকালতে মৃত্যু বৰিলা বিশ্বপতিৰ চক্ৰত লগৰি মাতৃকা গুৰিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদৰ ত্যাগ আৰু ৰঙা ৰক্ত যিয়ে দিব খোজে অপমান আগ্নেয় মন্ত্ৰ উচ্চাৰিতাৰ দেখে দিব নিতে প্ৰতিবাদ হ'ব কুসুম চিত্ৰৰূপত মানৱ প্ৰান্ত ভাবিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ তুমিয়ে বুকু পাতি দিলা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ শহীদ প্ৰণামো তোমাৰ বিংশ শতিকাৰ অষ্টম দশকত নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰা ৰণ তুমিয়েতো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা ভাৰতীৰ নুমলী জিক বচাবলে তুমিয়ে মৃত্যু বৰিলা শহীদ প্ৰণামো তোমাৰ আপোনালোকে সকলোৱে জানে যে 10 তাৰিখত এই যে আমি অনুষ্ঠান পাতিছোঁ যাতে শ্বহীদসকলক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু তাত আমি প্ৰায় 10,000 মানুহ ইয়াত ধেমাজি কাছাৰী ময়দানত গোট খাবগৈ আৰু সকলোৱে মিলি আমি এই যে চেণ্ট্ৰেল অনুষ্ঠান আছে কেন্দ্ৰীয় কাৰ্যসূচী হ'ব গুৱাহাটীৰ পৰা সেইটো সকলোৱে আমি ইয়াত চাম আৰু তাৰপিছত আমাৰ ইয়াত সকলোৱে মিলি আমি শ্বহীদ প্ৰণামো তোমাক গান যে আছে সেইটো গান সকলোৱে আমি ইয়াত প্ৰস্তুতি কৰিম এইটো কাৰণে আমাৰ এৰেঞ্জমেণ্টছবোৰ প্ৰায় চলি আছে আৰু সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিম অকল প্ৰশাসন কৰ্মচাৰী বুলি নহয় সমাজৰ প্ৰতিটো অংগ আৰু প্ৰতিটো মানে ইয়াত মানুহ ইয়াত অংশগ্ৰহণ কৰিব আমাৰ কলেজৰ ষ্টুডেণ্টছ হওক আমাৰ মহিলাসকল আছে আমাৰ ইয়াৰ সাহিত্য সভা হওক আমাৰ বিভিন্ন ছাত্ৰ সংগঠন আছে সকলোৱে মানুহ ইয়াত অংশগ্ৰহণ কৰিব অহা যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ প্ৰায় 10,000 মানুহ যে গোট খাবগৈ
তো অলপ ক্ৰাউড হ'ব তো তাৰ কাৰণে আমাৰ পুলিচৰ পৰা আদি কৰি আমাৰ ক্ৰাউড মেনেজমেণ্ট আছে সিকিউৰিটি ডিপ্লয়মেণ্ট আছে আৰু ট্ৰান্সপৰ্টৰ ব্যৱস্থাই কৰা হৈছে যাতে কাৰো যাতে অসুবিধা নহয় আৰু কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন কৰিব পাৰি আমাৰ অনুষ্ঠান এনে আমি 10 বজাত মানুহ মাতিছোঁ 10:30 আগেৰ এটাত গুৱাহাটীৰ অনুষ্ঠান হ'ব আৰু গুৱাহাটীৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমাৰ ইয়াৰ কাৰ্যসূচীটো আমি পালন কৰিম